Welcome to my online coaching session. ইতিমধ্যে মই তোমালোকক ত্ৰিভুজৰ সাদৃশ্যতাৰ শৰ্তসমূহ বুজালো পূৰ্বৰ ভিডিঅ'ত। এতিয়া তোমালোকক মই অনুশীলনী 6.3 যি সমস্যাসমূহ আছে সেই সমস্যাসমূহৰ সমাধান দিবলৈ বিচাৰিছো। তোমালোকে অনুশীলনী 6.3 প্ৰথম প্ৰশ্নটো কি কৈছে চাই লোৱাচোন। ইয়াত কিছুমান চিত্ৰ দিয়া আছে। চিত্ৰ 6.34ত দিয়া ত্ৰিভুজবিলাকৰ কোনবিলাক জোৰ সদৃশ উল্লেখ কৰা। এজোৰ এজোৰ ত্ৰিভুজ দিয়া আছে, কোনবিলাক সদৃশ উল্লেখ কৰিবলৈ কৈছে। উত্তৰটো দিয়াৰ ক্ষেত্ৰত কি সাদৃশ্যতাৰ শৰ্ত ব্যৱহাৰ কৰিলা লিখা আৰু সদৃশ হোৱা ত্ৰিভুজবিলাক প্ৰতীকেৰে প্ৰকাশ কৰিবলৈ কৈছে। তোমালোকে ভালকৈ প্ৰশ্নকেইটা চাই লোৱা, তাৰ পাছত মই এটা এটাকৈ প্ৰশ্নকেইটা সমাধান দিবলৈ চেষ্টা কৰিম। প্ৰথমতে আমি 1 নম্বৰটো চাই লওঁচোন। চিত্ৰৰ সৈতে আমি আঁকি চাই লওঁ। 1 নম্বৰৰ ত্ৰিভুজজোৰত তোমালোকে কি দিছে চোৱাচোন। ABC ত্ৰিভুজত A কোণ 60, B কোণ 80, C কোণ 40। ঠিক তেনেদৰে PQR ত্ৰিভুজটোত P কোণ 60, Q কোণ 80, R কোণ 40। এতিয়া তোমালোকে চোৱা, এইটো 60 আৰু এইটো 60, অৰ্থাৎ A কোণৰ লগত P কোণ সমান। A কোণ = P কোণ। তেনেদৰে B কোণৰ লগত Q কোণ সমান হৈছে ন। এইটো B কোণৰ লগত Q কোণ সমান হৈছে। ঠিক তেনেদৰে C40 তাৰমানে C লগত R সমান হৈছে। কোণ C লগত R সমান হৈছে। আমি যেহেতু পাইছিলো যে যিবিলাক ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান সেই ত্ৰিভুজবিলাক সদৃশ হয়। গতিকে এই ত্ৰিভুজ দুটা সদৃশ হ'ব। আমি এটাকে লিখিব পাৰিম। আমি কি লিখিব পাৰিম? A কোণৰ লগত P কোণ সমান নহয় জানো। গতিকে ABC ত্ৰিভুজ ABC সদৃশ। আমি কি লিখিম? ত্ৰিভুজ ABC সদৃশ। A কোণৰ লগত P আছিলে নহয়, A কোণৰ লগত P, গতিকে P টো প্ৰথম লিখিব লাগিব। ত্ৰিভুজ P, B কোণৰ লগত Q আৰু R। ত্ৰিভুজ ABC সদৃশ PQR। এটা কথা মন কৰিবা তোমালোকে, A কোণৰ লগত P সমান আছিলে হয় নাই। গতিকে A কোণৰ লগত P সমান হ'ব, একেলগে বহিব লাগিব। A প্ৰথমতে আছে, P প্ৰথমতে থাকিব লাগিব। B কোণৰ লগত Q কোণ, এইটো B, দ্বিতীয়তে B আছে, ইয়াতো দ্বিতীয়তে B থাকিব লাগিব। ঠিক তেনেদৰে তৃতীয়ত C আৰু এইফালে R থাকিব লাগিব। তেনেহলে এই ত্ৰিভুজ দুটা সদৃশ। আৰু কোনটো সদৃশ্যতাৰ শৰ্ত হৈছে A কোন সদৃশ্যতাৰ শৰ্ত মতে এই ত্ৰিভুজ দুটা সদৃশ হৈছে। আমি নেক্সট অংকটো চাওঁ। তোমালোকে 2 নম্বৰ অংকটো চাই লোৱা। তাত কি লিখা আছে? চিত্ৰ দুটাত কি কি দিয়া আছে? বাহুৰ দৈৰ্ঘ্য দিয়া আছে। এবাৰ চিত্ৰ দুটাত বাহুৰ দৈৰ্ঘ্য দিয়া আছে। বাহুৰ দৈৰ্ঘ্যৰ পৰা আমি সদৃশ হয় নে নহয় কথাটো আমি কনফাৰ্ম কৰিম। আমি চিত্ৰৰ সৈতে ত্ৰিভুজ দুটা আঁকি লওঁ। তোমালোকে এতিয়া 2 নম্বৰ অংকটো চোৱা। তাত চিত্ৰত কেনেধৰণে দিছিলে। এতিয়া তোমালোকে চিত্ৰ দুটাত মন কৰাচোন। ABC আৰু PQR ত্ৰিভুজ দুটাত AB দিছে 2 সেণ্টিমিটাৰ, BC 2.5 আৰু AC 3 দিছে। ঠিক তেনেকে PQRত PQ 6, QR 4 আৰু PR 5 দিছে। এতিয়া তোমালোকে এই ত্ৰিভুজৰ আটাইতকৈ সৰু 2 আৰু এই ত্ৰিভুজৰ আটাইতকৈ সৰু 4 ইহঁতৰ দুটা অনুপাত উলিওৱা। অৰ্থাৎ AB তোমালোকে উলিয়াবা AB / QR। এই দুটা অনুপাত উলিয়াই চোৱা কিমান হ'লে 2 / 4। এইটো কটাকটি কৰিলে হাফ হ'ব। ঠিক তেনেধৰণে ইটো উলিয়াই চোৱা। B আটাইতকৈ সৰু ললো, আটাইতকৈ ডাঙৰ লোৱাইবা AC / ইয়াত আটাইতকৈ ডাঙৰ PQ। উলিয়াই চোৱা কিমান হ'ব 3 / 6। এইটো হাফ নহ'বনে? ঠিক তেনেদৰে তোমালোকে আৰু এটা উলিয়াই চোৱা। কোনটো থাকিলেগৈ? BC থাকিলেগৈ ন। BC আৰু QR। BC / কি থাকিলে? QR। BC ৰ লগত কি থাকি গ'লগে? কোনটো থাকিলে পাতিবলৈ? PR থাকিলে পাতিবলৈ। QR নহয় দেই, PR পাতি লোৱা। BC / PR হ'ব ন। PR এতিয়া অনুপাতটো উলিওৱা। BC মানটো আছিলে 2.5 আৰু QR ৰ মানটো কিমান আছিলে? PR ৰ মানটো 5 আছিলে। এইটো কটাকটি কৰিলেও তোমালোকে কিমান পাবা? হাফ পাবা। অৰ্থাৎ আমি দেখিলো যে AB QR তাৰ অনুপাতটো হাফ হৈছে। AC / PQ তাৰ অনুপাতটো হাফ হৈছে। ঠিক তেনেদৰে BC PR অনুপাতটো
হাফ হৈছে গতিকে ইহত বাহুৰ অনুপাত কেইটা সমানুপাত হৈছে অৰ্থাৎ একে অনুপাতত আছে গতিকে এই ত্ৰিভুজ দুটাও সদৃশ হ'ব গতিকে আমি লিখিম ত্ৰিভুজ এটাকে আমি লিখিব পাৰিম ত্ৰিভুজ এ বি সি সদৃশ ত্ৰিভুজ কোনটো লগত হ'ব এ বি লগত কিউ আৰ আছিলে কিউ আৰ পি আৰু কোনটো শৰ্তমতে হ'ব এটো বাহু 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 এস 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 এই সদৃশতাৰ শৰ্তটো মতে এই ত্ৰিভুজ দুটা সদৃশ হ'ব আমি নেক্সট প্ৰশ্নটো চাওঁ নেক্সটত মই তোমালোকক 4 নম্বৰটো কৰি দিবলৈ বিচাৰিছো 4 নম্বৰটো কি আছে তোমালোকে চাই লোৱাচোন তোমালোকে এতিয়া 4 নম্বৰ অংকটো চোৱা 4 নম্বৰ চিত্ৰ দুটাত দিছে এম এন দিছে 2.5 আৰু এম কোণটো 70 ডিগ্ৰী ইয়াত কিউ কোণটো 70 ডিগ্ৰী দিছে আৰু পি কিউ 6 কিউ আৰ 10 দিছে এতিয়া আমি দেখিছো এই কোণটোৱে সমান হলে আমাৰ সদৃশ নহব কিন্তু এই কোণটোৰ লগত সংলগ্ন হৈ থকা বাহু কেইটাৰ অনুপাত কেইটা সমান হ'ব লাগিব তেনেহলে ইয়াত সৰু আছে আমাৰ 2.5 আৰু ইয়াত 6 আমি অনুপাত কেইটা উলিয়াই চাওঁ mn divided by আৰু ইয়াত কিমান চাম pq চাম ন pq is equal 2.5 divided by 6 এটো আমি কটাকটি কৰোছন 25 divided by 60 এটো কটাকটি কৰিলে কি হ'ব দশম শ্ৰেণী ছাত্ৰ ছাত্ৰী হিচাপে তোমালোকে নিশ্চয় এটো কটাকটি কৰিব পাৰিবা 5 5 গুণ 25 হ'ব 5 12 60 হ'ব কটাকটি কৰি দিলু 5 by 12 হ'ল ন ঠিক তেনেদৰে ইটো যদি আমি কৰি চাওঁ ml divided by কি আহিব ইয়াত qr ml ত 5 আছিল আৰু qr ত 10 আছিল এটো কটাকটি কৰিলে হাফ হ'ব আমাৰ কোন কিটা সমান হৈছে যদিও আমাৰ এই বাহুৰ অনুপাত কিটা কিন্তু সমান নহল ইয়াত হাফ হলালে ইয়াত 5/12 হলালে গতিকে এই ত্ৰিভুজ দুটা সদৃশ নহয় আমি এই ত্ৰিভুজ দুটা সদৃশ নহয় বুলি লিখি দিব লাগিব আমি পাছৰ অংকটোলৈ আগবাঢ়ি যাওঁ এতিয়া তোমালোকক মই 6 নম্বৰ অংকটো সমাধান দিবলৈ বিচাৰিছো তোমালোকে 6 নম্বৰত কি আছে চাই লোৱাচোন 6 নম্বৰ অংকটোত কি দিছে 6 নম্বৰ অংকটোত দিয়া আছে যে DEF ত্ৰিভুজত D কোণটো 70 আৰু E কোণটো 80 আৰু PQR ত্ৰিভুজটোত Q 80 আৰু এটো 30 ইয়াত 80 দিয়া আছে দেই এটা ভুল হৈ গৈছে এতিয়া চাবা ইয়াত 70 আছে ইয়াত 79 নহয়নে ইয়াত 80 আছে 80 আছে ইয়াত 30 আছে ইয়াত 39 তাৰ মানে দেখাতেই অনুৰূপ কোণবিলাক সমান নহয় নিচিনা অনুভৱ এটা হৈছে তোমালোকে এটা কথা মন কৰাচোন এটো মই সমুখে কৰি দিছো তোমালোকক মুখতে কৰি দিম তোমালোকে বুজিবলৈ চেষ্টা কৰিবা এটা ত্ৰিভুজৰ মুঠ কোণৰ সমষ্টি কিমান বাৰু 180 ডিগ্ৰী তেনলে এই কোণটোৰ মাপটো কিমান হ'ব গোটেই তিনটা কোণ যোগ কৰিলে যদি 180 ডিগ্ৰী হয় এয়া এটা 70 ডিগ্ৰী দিলে এটা 80 ডিগ্ৰী দিলে 70 এ 80 যোগ কৰিলে 150 হ'ল আৰু তেনেহলে F কোণটো কিমান হ'ব F কোণটো এহাটো দুটাৰ মাজত যদি 180 ডিগ্ৰী হয় 150 ডিগ্ৰী হয় তেনেহলে F কোণটো 30 ডিগ্ৰী নিশ্চয় হ'বই লাগিব নহয়নে ঠিক তেনেদৰে এই ত্ৰিভুজটো চোৱাচোন ত্ৰিভুজৰ কোণ তিনটা যোগফল 180 ডিগ্ৰী হ'ব লাগে 80 এ 30 এ যোগ কৰিলে 8 3 11 110 তেনেহলে এইটো 70 ডিগ্ৰী নিশ্চয় হ'বই লাগিব তেনেহলে এতিয়া চোৱাচোন সদৃশ হ'বনে A কোণৰ D কোণৰ লগত P কোণ E কোণৰ লগত Q কোণ F কোণৰ লগত R কোণ সমান হ'ল গতিকে ত্ৰিভুজ দুটা সদৃশ হ'ব এতিয়া আমি দেখুৱাই দিব পাৰো D কোণৰ লগত P কোণ সমান E কোণৰ লগত Q কোণ সমান আৰু F কোণৰ লগত R কোণ সমান এটাকে ত্ৰিভুজ দুটা সদৃশ D E F লিখো এতিয়া সদৃশ D লগত কোণটো সমান P সমান E লগত Q সমান তেনলে PQ R আৰু কোণটো সদৃশতাৰ শৰ্ত আহিব ইয়াত কোণ আহিলে গোটেইখিনি গতিকে A সদৃশতাৰ শৰ্ত মতে এই ত্ৰিভুজ দুটা সদৃশ হ'ব ইয়াৰ পাছত আমি পাছৰ সমস্যাবিলাক কলে আগবাঢ়ি যাওঁ তাৰ আগতে তোমালোকক মই এটা কথা কৈ থওঁ মই সকলোবিলাক অংক কৰি দিয়া নাই যি কিটা বাকি থাকিলে তোমালোকে নিজস্বভাৱে চেষ্টা কৰিবলৈ চাবা নোৱাৰিলে
মোলে মেছেজ কৰিবা মই যত পূৰ্ণ আছে তোমালোকক সমস্যাৰ সমাধান দিবলৈ চেষ্টা কৰিম আমি তেনেহলে নেক্সট অংকটোলৈ আগবাঢ়ো 2 নম্বৰ অংকটোত আমাক চিত্ৰৰ সৈতে অংকটো দিয়া আছে আমি চিত্ৰটোৰ কাৰণে ইমান চিন্তাই কৰিব নালাগে ত্ৰিভুজ ODC আৰু ত্ৰিভুজ OBA সদৃশ বুলি কৈ দিছে আৰু BOC ৰ মাপটো দি দিছে 125 ডিগ্ৰী আৰু CDO মাপটো দিছে 70 ডিগ্ৰী আমি বাকি কেইটা কোণ উলিয়াবলৈ কৈছে DOC CDO আৰু OAB নিৰ্ণয় কৰিবলৈ কৈছে আমি চিত্ৰ আঁকিলৈ সমস্যাটো সমাধান কৰিবলৈ আগবাঢ়ো তোমালোকে চিত্ৰটো চোৱা আৰু দিয়া আছে কি চোৱা দিয়া আছে ODC এই ত্ৰিভুজটো কাৰ লগত সদৃশ OBA এই ত্ৰিভুজটোৰ লগত সদৃশ আৰু D কোণটো 70 ডিগ্ৰী দি দিছে আৰু COB বা BOC 125 ডিগ্ৰী দিছে তেনেহলে আমি DOC এই কোণটোৰ মাপ কিমান পাম বাৰু এই কোণটোৰ মাপ আমি যদি DOC এই ত্ৰিভুজটোলে চাও তেনেহলে এটো বহিকোণ হ'ব BOC টো বহিকোণ এই বহিকোণ আৰু অন্তকোণৰ যোগফলটো তোমালোকে নিশ্চয় জানা যে 180 ডিগ্ৰী তেনেহলে আমি ডাইৰেক্টলি অংকটো কৰো কিমান উলিয়াম COD আমি উলিয়াম এংগল COD আমি ডাইৰেক্টলি যদি COD উলিয়াও COD উলিয়াবলৈ যাও তেনেহলে এই দুইটা কোণৰ যোগফল 180 ডিগ্ৰী তেনেহলে এটো উলিয়াবলৈ হলে 180 ৰ পৰা 125 বিয়োগ কৰি দিলে হ'ব এটো মই কৰি দিছো কিমান ওলালে গৈ তেনেহলে এটো বিয়োগ কৰিলে আমাৰ 55 ডিগ্ৰী ওলাব হয় না চোৱাচোন 10 ৰ 5 গলে 5 আৰু ইয়াত থাকিলে 7 ৰ পৰা 2 গলে 5 তেনেহলে এটো কিমান ডিগ্ৰী ওলালে 55 ডিগ্ৰী মই মুহাৰি ইয়াক 55 ডিগ্ৰী লিখি দিও 55 ডিগ্ৰী লিখি দিও মই 55 ডিগ্ৰী ওলালে এই কোণটো যদি 55 ডিগ্ৰী হয় তেনেহলে এই কোণটো কিমান ডিগ্ৰী হ'ব তোমালোকে বিপ্ৰতীপ কোণৰ কথা নিশ্চয় শুনিছা এই কোণটোৰ লগত COD ৰ লগত AOB বিপ্ৰতীপ কোণ হয় গতিকে বিপ্ৰতীপ কোণবিলাক সমান এটো 55 ডিগ্ৰী হোৱাৰ লগে লগে এটো 55 ডিগ্ৰী হ'ব তেনেহলে AOB এংগল AOB = 55 ডিগ্ৰী হ'ল নহয়নে বাৰু এটো 55 ডিগ্ৰী আমি পাই গলো আকৌ আমাক দিয়া আছে ODC = OBA এটো 70 ডিগ্ৰী হ'ল এটো 55 ডিগ্ৰী এটো 55 ডিগ্ৰী হ'ল ODC O লগত O সমান আছে 55 দেখিলে না সমান হলা লাগে D লগত B সমান হ'ব D কোনটো তেনেলে 70 ডিগ্ৰী এতেকে এংগল D = এংগল B = কিমান ডিগ্ৰী হ'ব 70 ডিগ্ৰী হ'ব কেলে হ'ব কিহৰ কাৰণে সমান হ'ব এইকেইটা কোণ যেহেতু ত্ৰিভুজ ODC সদৃশ ত্ৰিভুজ OBA এই শৰ্তটোৰ কাৰণে D লগত B সমান হ'ব B কোণটো আমাৰ কিমান ললে 70 ডিগ্ৰী আমাক উলিয়াবলৈ কৈছে কি DOC উলিয়াবলৈ কৈছিলে ইয়া DOC উলালে দেখিছেনে উল্টাকে ওলাইছে DOC মই লিখিলো COD তাৰ পাছত DCO উলিয়াব লাগে DCO এটো 70 ডিগ্ৰী এটো 55 ডিগ্ৰী এটো কিমান ডিগ্ৰী হ'ব তেনেহলে গোটেই কিটা ত্ৰিভুজত মুঠ কিমান থাকে 180 ডিগ্ৰী থাকে তেনেহলে এটোত কিমান ডিগ্ৰী হ'ব গৈ তোমালোকে DCO উলিয়াবৰ কাৰণে 180 ডিগ্ৰীৰ পৰা 70 আৰু 55 বিয়োগ কৰি দিলে DCO কোনটো ওলাব আমি তেনেহলে কৰি দিও এইখিনি মুহাৰি দিও DCO = 180 ডিগ্ৰী কি বিয়োগ কৰিব লাগিব 70 বিয়োগ কৰিব লাগিব বিয়োগ 55 কৰিব লাগিব তেনেহলে কিমান হ'ব 180 বিয়োগ 125 আকৌ 125 বিয়োগ কৰিলে 55 ওলালে গৈ অৰ্থাৎ DCO 55 ডিগ্ৰী হ'ল আৰু আমাক কি উলিয়াবলৈ দিছে আমাক OAB নিৰ্ণয় কৰিবলৈ কৈছে A লগত C সমান এটা C কিমান পালো 55 ডিগ্ৰী যেহেতু C কোণ সমান A কোণ C কোণ কিমান পালো আমি তেনেলে DCO বা OCD মানে এই C কোণটোকে বুজোৱা হৈছে গতিকে C কোণটো A লগত সমান কিমান ডিগ্ৰী হ'ব
55 ডিগ্ৰী। এইটো আমি কিহৰ কাৰণে সমান পাম যে আমাক দিয়া আছিলে OCD সদৃশ কি আছিলে OBA ইয়াত সন্মুখত ত্ৰিভুজ চিনটো দিব লাগিব এনেকৈ। গতিকে আমি যিকিটা বিচাৰিছিলে আমি গোটেইকিটাই পাই গলো। A কোণ পালো, C কোণ পালো, এইটো COD পালো। এই আটাইকিটাই আমি পাই গলো। তোমালোকক আজি যিকিটা অংক সমস্যাৰ সমাধান দিলো সেইকিটা খুব সহজ অংক আছিলে। তোমালোকে এই অংকবোৰ কৰি অভ্যাস কৰি লোৱা। ইয়াৰ পাছৰ পৰ্যায়ত যিখিনি অংক আছে সেইখিনি ইয়াতকৈ সামান্য জটিল, কিন্তু জটিল বুলি তোমালোকে ধৰি নলবা, এইকিটাতকৈ অলপমান জটিল। সেইকাৰণে আৰম্ভণিতে এই অলপমান সহজ টাইপৰ অংককেইটা কৰি তোমালোকে অভ্যাসটো গঢ়ি ল'ব লাগিব। আজিলৈ ইমানেই, ধন্যবাদ।